অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ এনে দুখ দুৰ্দশা হ'ব বুলি ভবা নাছিলোঁ। যতীন বৰাৰ দুখবৰটো বাৰু আপোনালোকে পালানে? বৰ্তমান তেখেত সুস্থনে? কেনে অৱস্থাত আছে তেখেত? সকলোবিলাক জনাম আজিৰ ভিডিঅ'টোত, গতিকে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। থিয়েটাৰ মঞ্চতে বাগৰি পৰিল এইবাৰ অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা। যোৱাকালি নিশা বৰপেটাৰ চেঙাত অনুষ্ঠিত ইতিহাস থিয়েটাৰৰ দ্বিতীয় নিশাৰ নাট মহাৰাজ প্ৰদৰ্শিত হৈ থকাৰ সময়তে কাৰিকৰী বিজুতিৰ বাবে এক দুৰ্ঘটনা সংঘটিত হয়। আৰু দুৰ্ঘটনাটোত যতীন বৰাকে ধৰি কেইবাগৰাকীও মহিলা শিশু আহত হয় আৰু আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হয়। আৰু দুৰ্ঘটনাটোত যতীন বৰাও কিছু পৰিমাণে আহত হয়। বৰ্তমান তেখেত কিছু সুস্থ বুলি যতীন বৰাই এটি পোষ্টৰ জৰিয়তে জানিবলৈ দিয়ে। তো তেখেত সম্পূৰ্ণকৈ যাতে সুস্থ হয় তাৰ বাবে আপোনালোকে নিশ্চয়কৈ প্ৰাৰ্থনা কৰিব। আজিৰ ভিডিঅ'টো আছিলে ইমানেই। ভিডিঅ'টো পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব সকলোৰে মাজত।